মুছলমানৰ ঘৰ উচ্ছেদ কৰিবলৈ নিদিও বুলি এবাৰ বিধায়কে ডাঙৰ ঘোষণা কৰিছে। শ মুছলমানক আশ্বাস দিছে বিধায়কগৰাকীয়ে। মুছলমানক উচ্ছেদ কৰিবলৈ নিদিব, কোনোপধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহব বুলি তেওঁ উদাত্ত কণ্ঠৰে ভাষণ দিছে। উচ্ছেদৰ জাননী প্ৰদানৰ আনকি বিৰোধিতা কৰিছে বিধায়ক শশীকান্ত দাসে। বিধায়ক শশীকান্ত দাসে উল্লেখ কৰিছে যে কোনো এগৰাকী লোকক উচ্ছেদ কৰিব নোৱাৰিব, কোনো এখন ঘৰত উচ্ছেদৰ জাননী দিব নোৱাৰিব, মোৰ সমষ্টিৰ কোনো মানুহ উচ্ছেদ নহব। দুদিন পূৰ্বলৈকে চৰকাৰৰ এই উচ্ছেদ অভিযানৰ সমৰ্থন কৰি থকা বিধায়কগৰাকীয়ে এবাৰ বিৰোধিতা কৰিছে। ভোটৰ লালখাতে তেওঁ এতিয়া লুটি বাগৰ মাৰিছে নেকি তাক লৈ সকলোৱে প্ৰশ্ন কৰিছে। লৈ আহিছো অবিচাৰি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। এবাৰ বিধায়কে ক'লে যে কোনোপধ্যে উচ্ছেদ কৰিবলৈ নিদিও, মুছলমানক উচ্ছেদ কৰিবলৈ নিদিয়ে। বিধায়কগৰাকীয়ে উদাত্ত কণ্ঠৰে তেওঁ ভাষণ দিছে, সমাজৰ মাজত আশ্বাস দিছে মুছলমান পৰিয়ালক। উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিছে বিধায়ক শশীকান্ত দাসে। যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ নিদিও বুলি দিলে প্ৰতিশ্ৰুতি। বিধায়কগৰাকীয়ে বৃহৎ প্ৰতিশ্ৰুতিৰে ডাঙৰ ঘোষণা কৰিছে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে। তেওঁ বৰ্তমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰতিগৰাকী লোকক। মাধৱপাৰা গাঁও পঞ্চায়তৰ অনুষ্ঠানত এই মন্তব্য কৰিছে বিধায়ক শশীকান্ত দাসে। উদাত্ত কণ্ঠৰে ভাষণ দিয়া দেখিবলৈ পোৱা গৈছে। এই দুমুখীয়া স্থিতি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ। ৰহাৰ বিধায়কগৰাকীয়ে ক'লে যে কোনো এগৰাকী লোকক মই উচ্ছেদ হ'বলৈ নিদিও। দুদিন আগত ৰাজ্য চৰকাৰ উচ্ছেদৰ সমৰ্থন জনাই দুদিন পাছত এবাৰ বিৰোধিতা কৰিছে। ৰহাৰ বৰপানী বনাঞ্চলৰ 200 হেক্টৰ ভূমি সন্দেহজনক নাগৰিকে বেদখল কৰি আছে। কাকতি গাঁৱৰ ডাবলুৰ লগতে মাধৱপাৰা, ধনশিলা পাহাৰ আদিকে ধৰি বিভিন্ন স্থানত একাংশ লোকে বেদখল কৰি বসবাস কৰি আছে আৰু সেই লোকসকলক উচ্ছেদৰ বাবে জাননী দিয়া হৈছে। কোনো এগৰাকী লোকক উচ্ছেদ কৰিবলৈ নিদিও বুলি শশীকান্ত দাসে এবাৰ মন্তব্য কৰিছে। গাঁও পঞ্চায়তৰ এখন বিশেষ সভাত এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। এই দুমুখীয়া স্থিতিক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুদিন আগত ৰাজ্য চৰকাৰ উচ্ছেদৰ সমৰ্থন জনাইছে, দুদিন পাছত আকৌ বিৰোধিতা কৰিছে। ৰহাৰ বৰপানী বনাঞ্চলৰ 200 হেক্টৰ ভূমি সন্দেহজনক নাগৰিকে বেদখল কৰি আছে। কাকতিগড় ডাবলুৰ লগতে মাধৱপাৰা, ধনশিলা পাহাৰ আদিকে ধৰি বিভিন্ন স্থানত একাংশ লোকে বেদখল কৰি বসবাস কৰি আছে আৰু মুছলমানক উচ্ছেদ কৰিবলৈ বিধায়কগৰাকীয়ে নিদিও বুলি এবাৰ হুংকাৰ দিছে। উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিছে বিধায়ক শশীকান্ত দাসে। বিধায়ক শশীকান্ত দাসে ক'লে যে মোৰ সমষ্টিৰ কোনো এগৰাকী লোকক উচ্ছেদ কৰিবলৈ দিয়া নহব, কোনো মুছলমান পৰিয়াল উচ্ছেদিত নহব। মুছলমান পৰিয়ালক উচ্ছেদৰ পৰা বচাম বুলি ক'লে বিধায়কগৰাকীয়ে। মুছলমান পৰিয়ালৰ বাবে যেন ফৰিষ্টা হৈ আহিছে বিধায়ক শশীকান্ত দাস। দুমুখীয়া স্থিতি বিধায়কগৰাকীৰ। দুদিন পূৰ্বলৈকে কিন্তু চৰকাৰ উচ্ছেদ অভিযানৰ সমৰ্থন কৰি আছে বুলি কৈছিল। উচ্ছেদ হ'ব লাগে বুলি তেওঁ মন্তব্য কৰি আছিল আৰু এইবাৰ উচ্ছেদ নালাগে বুলি কৈছে। মোৰ সমষ্টিৰ লোকক উচ্ছেদ কৰিবলৈ দিয়া নহব বুলি এইবাৰ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। আৰু বিধায়কগৰাকীৰ এই দুমুখীয়া স্থিতিক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ আচলতে হৈছে কি, দুদিন পূৰ্বলৈকে দেখোন চৰকাৰৰ উচ্ছেদ অভিযানৰ সমৰ্থন কৰি আছিল, এইবাৰ আকৌ ক'লে যে কোনোপধ্যে উচ্ছেদ কৰিবলৈ নিদিও, ভোট লাগে নেকি তেওঁক, তাক লৈ বহুতে প্ৰশ্ন কৰিছে। উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিছে তেওঁ। যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ নিদিও বুলি প্ৰতিশ্ৰুতি দিছে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে। মাধৱপাৰা গাঁও পঞ্চায়তৰ অনুষ্ঠানত এই মন্তব্য কৰিছে বিধায়ক শশীকান্ত দাসে। ডাঙৰ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। দুমুখীয়া স্থিতি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ। দুদিন আগত চৰকাৰৰ সমৰ্থন কৰিছিল, কিন্তু দুদিন পাছত বিৰোধিতা কৰি দেখুৱাইছে। ৰহাৰ বৰপানী বনাঞ্চলৰ 200 হেক্টৰ ভূমি সন্দেহজনক নাগৰিকে বেদখল কৰি আছে। কাকতি গাঁৱৰ ডাবলুৰ লগতে মাধৱপাৰা, ধনশিলা পাহাৰ আদিকে ধৰি বিভিন্ন স্থানত বেদখল কৰি আছে একাংশই আৰু মুছলমানক উচ্ছেদ কৰিবলৈ বিধায়কগৰাকীয়ে নিদিও বুলি প্ৰতিশ্ৰুতি দিছে। এইবাৰ উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিছে বিধায়ক শশীকান্ত দাসে। এটা ডাঙৰ আপডেট আমি জনাই আছো। যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ নিদিও বুলি প্ৰতিশ্ৰুতি দিছে বিধায়ক শশীকান্ত দাসে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ দিয়া নহব বুলি শশীকান্ত দাসৰ ডাঙৰ ঘোষণা। মাধৱপাৰাৰ গাঁও পঞ্চায়তৰ সভাত এই ডাঙৰ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। তেওঁৰ এই দুমুখীয়া স্থিতিক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুদিন আগত চৰকাৰক সমৰ্থন কৰিছিল, দুদিন পাছত আকৌ বিৰোধিতা কৰিছে। তেওঁৰ আচলতে হৈছে কি সকলোৱে কৰিছে প্ৰশ্ন। ৰহাৰ বৰপানী বনাঞ্চলৰ 200 হেক্টৰ ভূমি সন্দেহজনক নাগৰিকে বেদখল কৰি আছে। কাকতি গাঁৱৰ ডাবলুৰ লগতে মাধৱপাৰা, ধনশিলা পাহাৰ আদিকে ধৰি বিভিন্ন স্থানত বেদখলকাৰী আছে একাংশ লোকে। মুছলমানক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে। উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিছে বিধায়ক শশীকান্ত দাসে। এটা ডাঙৰ আপডেট আমি জনাই আছো। যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ নিদিও বুলি প্ৰতিশ্ৰুতি দিছে বিধায়কগৰাকীয়ে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে। মাধৱপাৰা গাঁও পঞ্চায়তৰ অনুষ্ঠানত এই মন্তব্য কৰিছে বিধায়ক শশীকান্ত দাসে। এই দুমুখীয়া স্থিতি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ডাঙৰ আপডেট আমি জনাই আছো। দুদিন আগত ৰাজ্য চৰকাৰৰ উচ্ছেদৰ সমৰ্থন জনাই দুদিন পিছতে বিৰোধিতা কৰিছে
ৰহাৰ বৰপানী বনাঞ্চলৰ 200 হেক্টৰ ভূমি সন্দেহজনক নাগৰিকে বেদখল কৰি আছে। কাকতি গাঁৱৰ ডাবলুৰ লগতে মাধৱপাৰা ধনশিলা পাহাৰ আদিকে ধৰি বিভিন্ন স্থানত একাংশ লোকে বেদখল কৰি বসবাস কৰি আছে। মুছলমানক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে। তেওঁ বৃহৎ প্ৰতিশ্ৰুতি, ডাঙৰ ঘোষণা, উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিছে বিধায়ক শশীকান্ত দাসে। যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়কগৰাকীয়ে। ৰহা সমষ্টিৰ মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ নিদিয়ে বিধায়ক শশীকান্ত দাসে। মাধৱপাৰা গাঁও পঞ্চায়তৰ অনুষ্ঠানত এই মন্তব্য বিধায়ক শশীকান্ত দাসৰ। এই দুমুখীয়া স্থিতি ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ভাষ্য আছে। এই মুহূৰ্তত আমি শুনাব বিচাৰিম। যিসকল মানুহৰ ভোটৰ পৰা এমএলএ হৈছিল সেইসকল মানুহ মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছো। মিটিং কৰি আছো, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰীখিনি লগত আমাৰ খবৰ আহিল। আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছো। লৈ পেলাই তাৰ পৰা আকৌ পঠাইছো। নিজৰ সমষ্টিৰ মানুহখিনি শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছো, আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সাজি সুন্দৰকে আছে, নতুনকে যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব পাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছো। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো একতা হৈছে ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছো, ইয়াত যাতে সেই লোকসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। আৰু লগত চাৰ্কুলাৰ ফোন কৰিছো যে মই নজনাকে তাত লৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা এমএলএ হৈছিল সেইসকল মানুহ মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছো। মিটিং কৰি আছো, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰীখিনি লগত আমাৰ খবৰ আহিল। আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছো। লৈ পেলাই তাৰ পৰা আকৌ পঠাইছো। নিজৰ সমষ্টিৰ মানুহখিনি শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছো, আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সাজি সুন্দৰকে আছে, নতুনকে যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব পাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছো। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো একতা হৈছে ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছো, ইয়াত যাতে সেই লোকসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। আৰু লগত চাৰ্কুলাৰ ফোন কৰিছো যে মই নজনাকে তাত লৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা এমএলএ হৈছিল সেইসকল মানুহ মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ
পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষে নমৰাই পঠাই দিছোঁ। মিটিং কৰি আছো প্ৰমিলাত খবৰ আহিছে যে চাকৰিত মীন বিভাগে কিবা আমাৰ খেতি সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰীখিনি লগত আমাৰ খবৰ আহিল আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছো লৈ পেলাই তাৰ পৰা আকৌ পকৰাইছো নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছো, ময়ো আপোনালোকক অনুৰোধ কৰিছো যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সাজি সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব পাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অভিনৱ সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'ব লৈ পেলাই আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক অচিনাক্ত মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো একতা যিটো ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেই লোকসকল আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে